অতীতৰে পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সৎ সাহেব আপোনাৰ শুভ নামটো পূৰ্ণিমা বৰমহলীয়া আপুনি ক'ৰ পৰা আহিছে মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকিয়াজুলিৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2000
19 লাষ্ট ডিচেম্বৰত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। শিৱ ভক্তি কৰিছিলোঁ, লক্ষীৰ ভক্তি কৰিছিলোঁ, তাৰপিছত অনেক ধৰণৰ ভক্তি কৰিছিলোঁ আৰু মঠ মন্দিৰত গৈছিলোঁ, অনেকটা দান দক্ষিণা এনেকৈ দি ফুৰিছিলোঁ। আৰু আপুনি যিহেতু সেই সাধনাবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সন্ত ৰামপাল গুৰুজী মহাৰাজৰ শৰণত এইকাৰণে আহিব লগা হ'ল যে আগৰ যিটো ভক্তি কৰিছিলোঁ সেইটোৰ পৰা মই একো লাভ পোৱা নাছিলোঁ। আগত যিটো ভক্তি কৰি পেলাই একো লাভ পোৱা নাছিলোঁ, বহুতখিনি সমস্যা আছিলোঁ। শৰীৰত মোৰ সোঁ চাইডটো বহুত বিষ আছিলে, এক চাইডত। ইমানখিনি ভক্তি কৰা স্বত্তেও এনেকৈ বিষ বাসৰ মানে বেমাৰে হৈ থাকে। আৰু সন্ত ৰামপাল গুৰুজীৰ চৰণত নহাৰ আগত আমাৰ হাজবেণ্ডৰ কিডনী এক চাইড বেয়া আছিলে। হাজবেণ্ডে সদায় মানুহৰ ঘৰত বৈষ্ণৱ ধৰ্মৰ আছিলে, বৈষ্ণৱ ধৰ্মৰ ভাগৱত গীতা পাঠ পঢ়িব যায়। পঢ়িব গৈও একো প্ৰমাণ পোৱা নাছিলে। এক চাইড কিডনীকৰ বেমাৰ হৈছিলে, মোৰো হৈছিলে। কিন্তু এই মানুহৰ ঘৰত গৈ গীতা ভাগৱত পঢ়িব যায়, পঢ়ি আহি যেনেকৈ পেচাব ক্লিয়াৰ নহয়, ক'ত পেট ফুলি থাকে, অনেক ধৰণৰ বেমাৰ মানে দেখা দি থকা আছিলে, ভাল হোৱা নাছিলে। তাৰপিছত আহি অনেক ধৰণৰ মানুহে, গাঁৱৰ মানুহে কয় ইটো উঠাই খা, সিটো উঠাই খা, ইটো উঠাই খালে, সিটো উঠাই খালে শৰীৰৰ বেমাৰ এইবিলাক কিডনীক ভাল হয় বুলি কয়। পাছত আৰু হাজবেণ্ডে আহি মোৰ ইটো সিটো গছৰ জংঘলত যাব, গছ গছনি এইবিলাক উঠাই আনি তাৰ শিপাবিলাকক গুড়া কৰি তাৰ ৰসখিনি খাব কাৰণে মোক তৈয়াৰ কৰিব দিয়ে। আৰু কেতিয়াবা কয় এইটো গৰম কৰি দে, কেতিয়াবা এইটো চাকি দে, এনেকৈ বুলি কৈ দিয়ে। মানে আনি মানে মোৰ ৰক্ষা নাই আৰু সেইটোৱে কৰি থাকিব লগা আছিলে। যি নেকি হাজবেণ্ডে এইটো ভক্তিত আছিলে, বহুতখিনি মানে শাৰীৰিক যন্ত্ৰণাত ভুগি থাকিব লগা হৈছিলে। তাৰপিছত এনেকৈ কৰিতো মানে বেয়াৰ ফালে বেছিকৈ আহিছিলে। আৰু শৰীৰত যিটো বেমাৰটো মানে কিডনীটো বেছিকৈ বেয়া হৈ আছিলে হাজবেণ্ডৰ। তাৰপিছত এদিনাখন আমাৰ হাজবেণ্ডৰ দোকান আছিলে, মিলৰ কাৰখানাও আছিলে। দোকানত বহি মানে মোবাইল চাই আছিলে। যেনে আমাৰ মোবাইল এনেকৈ এটা আছিলে, জিঅ' মোবাইল, সৰু আৰু ডাঙৰ নহয়। সৰু মোবাইলত এতিয়া এনেই ভক্তিৰ বিষয়ে গীতা ভাগৱত পঢ়ে, এইবিলাকৰ বিষয় চাই থাকে। হাজবেণ্ডে ভাবিলে এইটো ইমান মই ভক্তি কৰি আছো, কিন্তু মোৰতো বেমাৰ ভাল নহয়, নিশ্চয় এইটো ভক্তি ঠিক নহয়, নিশ্চয় তাৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা আছে। সেই বুলি কৈ মোবাইলত মানে সৃষ্টি ৰচনাত পালে। সৃষ্টি ৰচনাত যে সন্ত ৰামপাল গুৰুজী মহাৰাজে সৃষ্টি ৰচনাত আঙুলিয়াই ধৰ্মশাস্ত্ৰৰ যিখিনি গীতা ভাগৱত পাঠ এইবিলাক আঙুলিয়াই দেখাই আছে গুৰুজীয়ে। তেতিয়া আমাৰ হাজবেণ্ডে মিলাই চালে, যিখিনি কি সি সদায় গীতা ভাগৱত মানুহৰ ঘৰত পঢ়িব যায়, সেইটো দি মিলাই চালে। কিন্তু মিলাই চালে ইমান ক্লিয়াৰ ওলা নাই, কিছুমান ভুল আছে। যিনেকি আমাৰ সত্যটো যিয়ে গুৰুজী সন্ত ৰামপাল গুৰু মহাৰাজে যিটো শাস্ত্ৰৰ পৰাই পঢ়ি দেখাইছে সেইটোহে সত্য। হাজবেণ্ডে ভাবিলে এইটোতো মই যিটো কৰিছোঁ এইটোতো ব্যৰ্থ, ইয়াৰ পৰা কোনো প্ৰমাণ নহ'ব। পাছত আৰু আমাৰ হাজবেণ্ডে ভাবিলে এইটো ভক্তিত থাকি থাকিলে নহ'ব, এতিয়া নিশ্চয় ইয়াৰ ওপৰত মই এইজনক বিচাৰিব লাগিব। এইজন গুৰু হয়, বিশ্বৰ গুৰু আহিছে, এখেতৰটোহে সত্য, এইজনক আমি বিচাৰিব লাগিব, ক'ত কেনেকৈ পাম। তেনেকৈ ভাবি পাছত আৰু চাওঁতে গুৰুজীয়েতো জ্ঞান গংগা জিনেকাৰা এইবিলাকৰ বিষয়টো কিতাপটো আহে মোবাইলত। পাছত আৰু ফোন নম্বৰ থাকে, ফোন নম্বৰ ফোন কৰিলে হাৰিয়ানাত ফোন কৰোঁতে অসমত ক'লে। অসমত তেতিয়া এনেকৈ নামদান নাছিলে, এতিয়া হৈছে যেনেকৈ 2019 এতিয়া ডিব্ৰুগড় নাহৰকটীয়াত এখনেই নামদান আছিলে। তাৰপিছত তাত ফোন কৰিলে, ফোন কৰি এনেকৈ যোগাযোগ কৰি পাছত ব্যৱস্থা কৰিলে। আৰু গাঁৱৰে এঘৰ আছিলে, ব্যৱস্থা কৰি সোনকালে যোৱাৰ ব্যৱস্থা কৰিলে। এইজন গুৰু চৰণত আমি যাবই লাগিব, নহ'লে আমাৰ জীৱনত কোনো ৰক্ষা নাই বুলি ফোন কৰি টিকেট কাটি আৰু ৰাতিৰ ভিতৰতে হাজবেণ্ডে গ'ল। 2 ঘৰ আৰু এঘৰ লগত মানে 4জন ডাঙৰ ছোৱালীজো আৰু হাজবেণ্ডে গ'ল। আৰু গাঁৱৰো 3জন এনেকৈ গৈ তাত নাম দীক্ষা ল'লে। দীক্ষা লৈ অহাৰ পৰা যেতিয়া হাজবেণ্ডৰ যিমান শৰীৰত ৰোগ ব্যাধি বেমাৰ আজাৰ কিডনী বেয়া আছিলে সেইটো লাভ হ'ল, সেইটো লাহে লাহে মানে
কমি আহিব ধৰিলে যেনেকি সন্ত ৰামপাল গুৰুজী মহাৰাজে সৎ ভক্তি দিলে এনে যিটো শাস্ত্ৰৰ পৰা যিটো ভক্তি কৰিব লাগে সেই ভক্তি যিটো গুৰুজীয়ে মন্ত্ৰ দিয়ে সেইবিলাক দিয়াৰ পিছৰ পৰাই শৰীৰৰ বেমাৰটো লাহে লাহে ভাল হৈ আহিব ধৰিলে মই তেতিয়া যোৱা নাছিলোঁ মই নাম দীক্ষা লোৱা নাছিলোঁ মই 2 মাহমান পিছত লৈছোঁ লোৱাৰ পিছত তথাপি মই গুৰুজীক মানে দণ্ডবোধ কৰোঁ দীক্ষা নল'লেও তথাপি দণ্ডবোধ লোৱাত অকলতে মোৰ মানে শৰীৰৰ যিটো সোঁ চাইডত এক চাইড মানে বেয়া হৈ আহিছিলে মানে বিষবাস হৈ আছিলে এইটো লাহে লাহে কৈ মানে অলপ কমি আহিব ধৰিছে মই দীক্ষা নলোৱাৰ আগতে পৰমাত্মাক দণ্ডবোধ দিয়াতে তাৰপিছত আৰু মই 2 মাহমান পিছত ল'লোঁ লোৱাৰ পিছত আৰু বহুতখিনি মানে লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা এইটো কেনেকৈ সম্ভৱ আপুনি কৈছে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ থকা বুলি কৈছে সেইটো ভাল হৈছে আৰু আপোনাৰ যি সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে এইটো কেনেকৈ সম্ভৱ এইটো এনেকৈ সম্ভৱ যে আমি যিটো আগত ভক্তি কৰিছিলোঁ সেইটো ব্যৰ্থ যিটো এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজ এই ধৰতীত গুৰু ৰূপত আহিছে সেইজন হ'ল পূৰ্ণ পৰমাত্মা কবিৰ চাহেব যিটো নেকি সৃষ্টিকৰ্তা মালিক যিহক আমি মানিব লাগে সেই ভগৱানজন আগৰ ধৰতীত মানে গুৰু ৰূপত আহিছে সেই গুৰুজনক আমি ধৰিব লাগে সেই গুৰুজনৰ চৰণত গ'লেহে আমাৰ এই আত্মাটো কল্যাণ হয় আৰু এনেকৈ ডাঙৰ মানে আধ্যাত্মিক জ্ঞান এনেকৈ পাইছে আত্মাবিলাকে আত্মা কল্যাণ হ'ব আৰু বেদ শাস্ত্ৰৰ পৰা আঙুলিয়াই আমাৰ গুৰুজীয়ে দেখাই আছে আৰু এটা কথা যেহেতু আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ হোৱা বুলি ক'লে আৰু আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে আপোনাৰ এটা মানে শৰীৰৰ এটা অংশ যিটো কৈছিলে আপুনি বিষৰ কথা ক'লে সেই সমস্যাত আপুনি ভুগি আছিলে আমাৰ যিহেতু বৰ্তমান আধুনিকতাৰ যুগত চিকিৎসা পদ্ধতি উন্নত আপোনালোকে উন্নত চিকিৎসা কৰিলে হয়তো আপোনালোকৰ সেই সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পালে হয় আপোনালোকে ডক্টৰৰ কাষলৈ গৈছিলনে ডক্টৰ কাষত যোৱা হৈছিলে তথাপি আমি একো লাভ পোৱা নাছিলোঁ যে ঔষধ পাতি আনি খাই এনে 2-3 দিনমান অলপ ঠিকে থাকে তাৰপিছত আকৌ মানে বেমাৰটো হৈ আহে আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আৰু অন্য কিবা লাভ পাইছেনে আপুনি লাভটো আমি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা লাভ পাইছোঁ শাৰীৰিক ফালৰ পৰা লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানৰ পৰা লাভ পাইছোঁ যিহে নেকি আমি আগতে জনা নাছিলোঁ এতিয়া বহুত ডাঙৰ এইটো লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানত যেনেকৈ মনুষ্য জীৱনত আমি যিটো ভক্তি কৰিব লাগে সেই ভক্তিটো আমি এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা পাইছোঁ মনুষ্যৰ জীৱনত যিটো মানে মানিব লাগে এই আত্মা কল্যাণ হয় আমি এই কালৰ জালত আছোঁ এই কালৰ জালৰ পৰা আমি উদ্ধাৰ হোৱাৰ ৰাস্তাটো সন্ত ৰামপাল গুৰুজী মহাৰাজে আমাক দিছে ঘৰখনত আৰ্থিক সমস্যা ফালৰ পৰাই লাভ পাইছোঁ ঘৰত যদি কিবা এটা যদি ডাঙৰ সমস্যা আহে আমি গুৰুজীৰ নাম লোৱাতে এইখিনি সমস্যা দূৰ হৈ যায় আৰু আমাৰ যিনে ঘৰত আৰ্থিক সমস্যা এনেকৈ টকা পইচা নাথাকিলেও আমি এনেকৈ পৰমাত্মাৰ দয়াত গুৰুজীৰ দয়াত এনেকৈ আৰামত চলিব পাৰোঁ মানে এয়া আমাৰ লাভ আপুনি এগৰাকী সচেতন মহিলা হিচাপে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ ভক্তি কৰি বিভিন্ন প্ৰকাৰে লাভ পাইছে এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে আমাৰ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ মুখ্য উদ্দেশ্য হ'ল জীৱক সৎ ভক্তি দি আত্মা কল্যাণ কৰা আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম হাত জোৰ কৰি কৈছোঁ যেনেকৈ মোৰ সদগুৰু সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ লাভ পাইছোঁ তেনেকৈ ধৰণে আপোনালোকেও এতিয়া গুৰুজীৰ জীৱনৰ সুগম পথ এইবিলাক কিতাপ অধ্যয়ন কৰক চাওক মোবাইল যোগেদি টিভিত সৎসং চাওক তাৰ পৰা সকলো লাভ পাব পাৰিব মই যেনেকৈ আমাৰ হাজবেণ্ডৰ শৰীৰৰ পৰা সুস্থ হৈছে মোৰ নিজৰ শৰীৰৰ পৰা যেনেকৈ লাভ পাইছোঁ ঠিক তেনেকৈ ধৰণে আপোনালোকেও জ্ঞান বুজক সন্ত ৰামপাল গুৰুজী মহাৰাজৰ সৎসং চাওক আধ্যাত্মিক জ্ঞানৰ কিতাপ এতিয়া জ্ঞান গংগা জীৱনৰ সুগম পথ এয়া কিতাপ চাওক জ্ঞান বুজক যেনেকৈ মই লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি তেনেকৈ আপোনালোকেও লাভ লওক
যিসকল দৰ্শকে আজি আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি উপকৃত কৰিবৰ কাৰণে বা সেইসকলেও যদি আপোনাৰ দৰে লাভ পাব বিচাৰে, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ তেনেই সহজ। আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে। এই মোবাইলত এই ইউটিউব চেনেল তাত আৰু টিভি চেনেল, সাধনা চেনেলত সৎসং আহে। তাত সন্ত ৰামপাল গুৰুজী মহাৰাজৰ তাত তলত নম্বৰ দিয়া আছে। সেই নম্বৰত ফোন কৰি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু এই পুণ্যৰে এখন এনেকুৱা জাহাজ হ'ব লগত, কাৰণ সকলো সহযোগী হয় মন্ত্ৰৰ। যলৈকে এই পুণ্যৰ কাম হয়, এই পুণ্যই আপোনাক সহায় কৰিব। কিন্তু তাত গৈ এই পুণ্যৰ পিনে চাব নালাগে আপুনি, কাৰণ তালৈ যোৱাৰ পিছত যি আপোনাৰ এই একাউণ্ট আছে তাত থিয় হৈ থাকে দূত কালৰ আৰু এনেকৈ ক'ব, তুমিতো বহুত উপাৰ্জন কৰিছা, তোমাৰতো এতিয়া কথাই বেলেগ। এনেকৈ বিষ্ণু লোকত দেৱতা হ'ব পাৰিবা, আপুনিতো ব্ৰহ্মলোকত এনেকুৱা হ'ব পাৰিব, আপুনিতো 10টা জন্মতো ইন্দ্ৰৰ পাব পাৰিব এই পুণ্যৰ কাৰণেই। গতিকে তালৈ আপুনি এই পুণ্যও ৰাখিব নালাগে। এই পুণ্যও আমাৰ শত্ৰুৱে হ'ব, তাত হ'ব, ইয়াত নহয়। ইয়াততো আপোনাৰ বহুত সহায় কৰিব। গতিকে তালৈ গৈ এই পুণ্যৰ ভালে আপুনি কেতিয়াও নাচাব, অলপো আগ নাবাঢ়িব। ইন্দ্ৰদা ৰাজ কাগদা বেষ্টা না ভোগা ইন্দ্ৰাণীনো, ইমান হেৰিত হৈ যাব ইয়াৰ লোকৰ যে তাত ইন্দ্ৰ হৈ গ'লে আকৌ গাধ হ'ব ইয়ালৈ আহি। এই কথা মনত ৰাখিব আপুনি। পৰমাত্মাই ভাবিলে যে এইটো ল'ৰাটো থাকি গ'ল ইয়াত, কাৰণ পৰমাত্মাৰ আৰু কালৰ এক বাৰ্তালাপ হৈছিল। তেতিয়া এই কালে পৰমাত্মা নিজৰ পুত্ৰৰ ৰূপত ৰৈ আছিল তাত। তেওঁ বুজি নাপালে যে ভগৱান হয় নে সহজতে হয়, বা যোগ জিত আছিল। কেতিয়াবা পৰমাত্মা কিবা ৰূপত আহি যায়, কেতিয়াবা কিবা ৰূপত। তেতিয়া তেওঁ কৈছিল যে 3টা যুগত জীৱ কম লৈ যাবা প্ৰভু। 3টা যুগত সত্য, ত্ৰেতা আৰু দ্বাপৰত কম জীৱ লৈ যাবা। और चौथा युग जब कलयुग आवे तब तव शरण जीव बहु आवे, ऐसा वचन हर मोय दीजे तब तुम गवन संसार ही कीजे। গতিকে 3টা যুগত জীৱ কম লৈ যাবা আৰু 4ৰ্থ যুগত যিমান ইচ্ছা লৈ যাবা। এনেকুৱা প্ৰতিজ্ঞা পৰমাত্মাৰ পৰা লৈছিল। ভগৱানে কৈ দিছিল, ঠিকে আছে। পৰমাত্মায়ো জানিছিল যে এই 3টা যুগত ভক্তি কোনেও নকৰে, কাৰণ সত্য যুগ, ত্ৰেতা আৰু দ্বাপৰত ভাল আত্মা আছিল, শক্তিশালী শৰীৰ আছিল, আগৰ পুণ্য লগত আছিল, আৰু যিকোনো সাধনা যদি তেওঁলোকে কৰিছিল আগৰ পুণ্যৰ দ্বাৰা তেওঁলোকৰ লাভ হৈ আছিল। গতিকে এয়া ভাবি থাকে যে যি সাধনা মই কৰি আছো ইয়াৰ পৰাই মোৰ পুণ্য হৈ আছে, লাভ হৈ আছে। সেইকাৰণেই পৰমাত্মাই এই 4ৰ্থ যুগ বাচিছিল, যে 4ৰ্থ যুগলৈকে এওঁলোক খালী হৈ যাব, ফোপোলা হৈ যাব, পুণ্য এওঁলোকৰ লগত নাথাকিব, এওঁলোকৰ দুৰ্গতি হ'ব, আৰু এওঁলোকে যি সাধনা কৰিব সেয়াও ডুপ্লিকেট, কালে প্ৰডিউচ কৰা। ইয়াৰ পৰা তেওঁলোকৰ একো লাভ নহ'ব। আৰু তেতিয়া আমি যাম বা নিজৰ কোনো দাস পঠাই দিম, নিজৰ প্ৰতিনিধি আৰু মালিকৰ পাৱাৰ কাম কৰে। আমি তেওঁলোকক সুখ দিম আৰু এওঁলোকে জানি যাব যে ভগৱান কোন হয়, আৰু এৰি দিব সেই নকল সাধনাক। এই দৃষ্টিকোণৰ পৰা পৰমাত্মাই তাত ভাবিছিলে যে কষ্ট কৰি এটা তৈয়াৰ কৰিছিলো, আৰু ইও হাতৰ পৰা এনেকৈ এৰ খাই গ'ল। অৱশেষত মনলৈ দুখটো আহিয়ে গ'ল। এতিয়া সেই সুদৰ্শনজীৰ এয়া বিশ্বাস আছিল যে যদি পৰমেশ্বৰে এবাৰ হ'ব কৈ দিয়ে, মোৰ দেউতা পাৰ হৈ যাব, মা দেউতা। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে পুত্ৰ, চিন্তা নকৰিবা,
তোমাৰ মা দেউতাক মই পাৰ কৰাই দিম, কিন্তু তেওঁলোকে ভুলটো বহুত কৰিছে, কিন্তু তোমাৰ সৈতে মই বচনবদ্ধ হৈ গলো। নিজেই কৈ দিলে ভগৱানে। তেতিয়া কি আছিল যে পৰমাত্মাই ভাবিছিল তুমি গৈ এতিয়া তেওঁলোক। তেতিয়া তেওঁ একেবাৰে শান্ত হৈ গল। হে ভগৱান, বহুত দয়া কৰিলা, হে পৰমাত্মা, বহুত ৰক্ষা কৰিলা। এতিয়া তেওঁকতো পঠাই দিয়া হ'ল সৎলোকলৈ, সুদৰ্শনক। এতিয়া কি হ'ল যে তেওঁৰ মাক দেউতাক পিছৰ জন্মত ব্ৰাহ্মণৰ ঘৰত তেওঁলোকৰ জন্ম হয়। আকৌ তেওঁলোক স্বামী স্ত্ৰী হ'ল। পৰমাত্মা তাত গৈ পালে, তেওঁলোকৰ সন্তান নাছিল কোনো। পৰমাত্মাক তেওঁলোকে 3 বছৰৰ ল'ৰাৰ ৰূপত পালে। সকলো ঠাইতে জনাই দিলে যে কাৰ ল'ৰা হয়, ঘোষণা কৰাই দিলে, কিন্তু কোনেও স্বীকাৰ কৰা নাই। অধিকাৰীৰ সৈতেও কথা পাতিলে যে কোনেও লোৱা নাই। তেওঁ কৈ দিলে যে আপোনালোকেই ৰাখি লওক। এতিয়া 3 বছৰৰ ল'ৰা, আৰু এতিয়া এনেকৈ কয়। এতিয়া মা দেউতাতো ক'বই লাগিছিল ভগৱানে। বহুৱাই আৰু বহি যায়। কেতিয়াবা কয় যে আপুনি ভক্তি কৰক, পৰমাত্মাৰ নাম লওক, মই পৰমাত্মা হওক আৰু ভক্তি কৰা, তেতিয়া মই নাম কম, নিজৰ নাম লৈ লওক। তেওঁলোকে হাঁহি দিয়ে আৰু কয়, কি কৈছে শুনা। আমাক এনেকৈ কয় যে নাম লৈ লোৱা, মই ভগৱান হওঁ। তেতিয়া সকলোৱে পাগল বুলি ক'ব ধৰিলে। পাগল হয় ল'ৰাজন, নাজানো কি ক'ব লাগি যায়। যেতিয়া পৰমাত্মাই বহুত চেষ্টা কৰিলে, 1-2 বছৰ তেওঁলোকৰ লগত থাকিলে, তেওঁলোকে নামানিলে। তেতিয়া অন্তৰ ধ্যান হৈ গ'ল তেওঁলোকৰ সন্মুখতে। তেতিয়া তেওঁলোকৰ ইমান বেছি দুখ লাগি গ'ল ভগৱানক লৈ। হে পৰমাত্মা, এইজনটো সঁচাই ভগৱান আছিল, আমিতো এজন বালক বুলি ভাবিছিলো। তেওঁ এনেদৰেই কৰ্ম বনাইছিলে। এফালে তেওঁ সেয়া কৰিব বিচাৰে, সেয়া এটা মেডিটেশ্যন বনি গ'ল। তেওঁলোকৰ মৃত্যু হ'ল এইদৰেই। পুনৰ জন্ম আকৌ ব্ৰাহ্মণীৰ ৰূপত হ'ল, সন্তানো নহ'ল। এইবাৰ তেওঁলোক শিৱৰ পূজাৰী আছিল। গৌৰী শংকৰ সৰস্বতী নাম আছিল তেওঁৰ। গৌৰী শংকৰ ব্ৰাহ্মণৰ, সৰস্বতী তেওঁৰ পত্নীৰ, আৰু এই দুইজনৰ আত্মা আছিল সুদৰ্শনৰ মাতৃ-পিতৃৰ। এতিয়া পৰমাত্মাই ভাবিলে, যদি এইসকল ব্ৰাহ্মণ হৈ থাকে তেনেহলে নামানিব। এতিয়া পৰমাত্মাই নিজৰ মৰমৰ আত্মাক পাৰ কৰিবৰ বাবে যিটোৱেই কাৰণ বনাব, সেইটোৰেইহে কাম হ'ব। এতিয়া কি হ'ল, তেওঁলোক শিৱৰ পূজাৰী আছিল, শুদ্ধ আত্মা আছিল, ভগৱান শিৱজীৰ কথা গাইছিল। আৰু যিয়ে দান দক্ষিণা আহিছিল, কেৱল ভোজনৰ যোগ্য ৰাখিছিল, ভোজনৰ বাবে বাকীৰে ভোজ কৰি দিছিল, দান ধৰ্মত লগাই দিছিল। আন তেওঁলোকৰ বহুত বেছি মহিমা হৈ গৈছিল। আন ব্ৰাহ্মণ যি আছিল, তেওঁলোকৰ প্ৰতি ঈৰ্ষা হ'ব ধৰিলে, কাৰণ মানুহে প্ৰশংসা কৰে, দানৰ কথা কয় তেওঁলোকৰ। আৰু যিবোৰ বহুৱা টাইপ আছিল, মানুহক ভ্ৰমিত কৰিছিল, তেওঁলোকৰ মহিমা কম হ'বলৈ ধৰিলে, তেওঁলোক বেছি আছিল সংখ্যাত। এই কথাৰ খবৰ পালে মুছলমানসকলে যে হিন্দু ধৰ্মৰ বেছি প্ৰচাৰ এই গৌৰী শংকৰে কৰি আছে। আৰু তেওঁলোকে এয়াও জানিছিল যে আন ব্ৰাহ্মণে এওঁলোকক হিংসা কৰে, এওঁলোকক সহায় নকৰিব। বাধ্য কৰি মুছলমান বনাই দিলে সেইসকলক। বাধ্য কৰি মুছলমান বনাই দিলে, নিজৰ পানী ছটিয়াই দিলে তেওঁলোকৰ ঘৰত, তেওঁলোকৰ মুখত ঢালি দিলে, আৰু তেনেকৈ মুছলমান হৈ গ'ল। এতিয়া সেই ব্ৰাহ্মণসকল তৈয়াৰ হৈ বহি আছিল, যি বেলেগ আছিল, সেইসকলে ক'লে যে এওঁলোক মুছলমান হৈ গ'ল, এওঁলোকৰ লগত ভাতৃত্ব বন্ধ, এওঁলোকৰ গংগাত স্নান কৰা বন্ধ, এওঁলোক মুছলমান হৈ গ'ল। তেওঁলোকেতো অপেক্ষা কৰি আছিলে, তেওঁলোকতো ৰৈ আছিলে এই দিনৰ কাৰণেই। সকলো ঠাইতে জনাই দিলে যে মুছলমান হৈ গ'ল গৌৰী শংকৰ, মুছলমান হৈ গ'ল। এতিয়া তেওঁলোক মুছলমান হৈ গ'লতো হৈ গ'ল। এতিয়া কি কৰিব, বাধ্য আছিল, কাৰণ ব্ৰাহ্মণসকলে বয়কট কৰি দিলে তেওঁলোকক। তেওঁৰ নাম ৰাখি দিলে নুৰ আলী, আৰু তেওঁৰ পত্নীৰ নাম ৰাখি দিলে নিয়ামত। এতিয়া তেওঁলোকক নিৰু আৰু নিমা ক'বলৈ ধৰিলে। এতিয়া গংগাত স্নান কৰা বন্ধ কৰি দিলে মুছলমানসকলক, যে তোমালোকে ইয়াত স্নান কৰিব নোৱাৰা, কাকোৱে স্নান কৰিব দিয়া নাছিল সেই সময়ত মুছলমানসকলক বিশেষকৈ।
এতিয়া তেওঁলোকে কি ভাবিলে যে এতিয়া কি কৰিম ভাই গৌৰী শংকৰ সৰস্বতীয়ে নিৰুনিমাই বিচাৰ কৰিলে আগতেতো সদায় খাবলৈতো পাইছিলোঁ কথা পঢ়ি পিছত তেওঁলোকে ভাবিলে এনেকুৱা কি সহজ উপায় আছে যি কাম বিনা টকাৰে আৰম্ভ কৰিব পাৰি কাৰণ আমাৰ হাতত পইচা নাই তেতিয়া তেওঁলোকে কাপোৰ বোৱাৰ কাম কৰিম বুলি ভাবিলে তাত একো কৰিব নালাগে কেৱল 4টা লাঠি পুতিব লাগে 4টা খুঁটা কাঠ কাটি আনিলেই হ'ল জংঘলৰ পৰা তেতিয়া তেওঁলোকে এই কাম আৰম্ভ কৰিলে ইমান ভাল আত্মা আছিল তথাপিও তেওঁলোকৰ যি মূল্য আহিছিল দুইজনৰ আহাৰৰ পিছত যি বাচি গৈছিল এসপ্তাহ 10 দিনত ভোজত লগাই দিছিল অৰ্থাৎ পুণ্য কৰি আছিল তেওঁলোকৰ সন্তান নাছিল পুণ্যাত্মাসকল সমাজৰ ভিতৰত আমি এনেকুৱা কুৰীতি ভৰাই দিছো যে আধাতকৈ বেছি আমি হিয়াৰ কাৰণে দুখী সন্তমতৰ অনুসাৰে পৰমাত্মাৰ বিধান অনুসাৰে ঠিক আছে সন্তান ভগৱানে দিয়ে হিয়া আমাৰ সংস্কাৰ হয় আৰু সেই সংস্কাৰক আমি ভুগিব লাগিব কিন্তু পৰমাত্মাৰ চৰণত আপুনিও থাকে আৰু সন্তানো কোৱানে গতিকে পৰমাত্মাৰ সকলো পাৱাৰ আছে পূৰ্ণ পৰমাত্মাৰ ওচৰত কবিৰ ভগৱানৰ ওচৰত এনেকুৱা এটা শক্তি আছে যে তেওঁ আমাৰ সংস্কাৰক চেঞ্জ কৰিব পাৰে অন্য ভগৱান ব্ৰহ্ম পৰব্ৰহ্ম এওঁলোকে কোনেও কৰিব নোৱাৰে না ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কৰিব পাৰে আমাৰ ইজন সিজনৰ মাজত লেনদেন আছে সেইবাবে আমি ইয়াত বন্দী আছো एक लेवा एक देवा दूतम यहाँ कोई किसी का पिता नहीं पूतम ऋण संबंध जुड़ा एक ठाठा अंश में सब 12 बाटा যেতিয়া সুখদেৱ ঋষি নিজৰ মাকৰ গৰ্ভত 12 বছৰ আছিল যেতিয়া বাহিৰলৈ আহিছিল আহিয়েই উঠি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে নিজৰ কাপোৰখনক কঁকালত ৰাখি ল'লে আৰু যেতিয়া ব্যাসজীয়ে ক'লে আৰে পুত্ৰ মুখখনটো দেখাই দিয়া পিঠি দি যাব ধৰিলে আৰে 12 বছৰ কাল তোমাৰ অপেক্ষা কৰিলো পুত্ৰ মুখত ব্যাকুল হৈ গ'ল ব্যাসদেৱ আৰু ক'লে এবাৰ মুখখনটো দেখাই দিয়া পুত্ৰ তেতিয়া সুখদেৱে আনফালে মুক্তি ক'লে যে নাজানো কিমানবাৰ তুমি মোৰ পিতৃ হ'লা নাজানো কিমানবাৰ মই তোমাৰ পিতৃ হ'লো এয়াতো বেয়া বেমাৰ হয় এই ৰোগ কাটিব দিয়া এই বুলি কৈ আগাহলৈ উৰি গ'ল সেইবাবে সংস্কাৰেৰে সিদ্ধি আছিল তেওঁৰ তেতিয়া সেই সময়ত কৈছিল সুখদেৱে कि एक लेवा एक देवा दूतम और कोई किसी का पिता नहीं पूतम यहाँ तो ऋण संबंध जुड़ा एक ठाठा अंश में सब 12 बाटा ইয়াত এক কথা আছিল ইয়াক সম্পূৰ্ণ সত্য মানিবা দুজন ভাই আছিল দেউতাকৰ প্ৰথম বিয়া হৈছিল আৰু তাৰ পৰা প্ৰথম ল'ৰা জন্ম পাইছিল সেই পত্নীৰ মৃত্যু হ'ল দ্বিতীয় বিয়া কৰাইছিল আৰু তাৰ পৰা আনটো ল'ৰাৰ জন্ম হ'ল দুইটা একে পিতৃৰ সন্তান আছিল আৰু মাক বেলেগ বেলেগ আছিল তেওঁলোকৰ বয়সৰ মাজতো পাৰ্থক্য আছিল পিতৃৰ মৃত্যু হৈ গ'ল আৰু ডাঙৰ ককায়েকৰ বিয়া হৈ গ'ল সৰু ভাই যেতিয়া 10 বছৰৰ আছিল তেতিয়া তেওঁৰ মৃত্যু হৈ গৈছিল অসুখীয়া হৈ গৈছিল চিকিৎসা কৰাব বিচাৰিছিল 10-20 হাজাৰ 10,000 টকা লগাইছিল আৰোগ্য কৰিব নোৱাৰিছিল তেতিয়া দুয়োৱে পতি পত্নীয়ে মিলি চিন্তা কৰিলে সেই ডাঙৰ ককায়েকে আৰু তাৰ ঘৈণীয়েকে যে আধা সম্পত্তিৰ মালিক হয় সকলোৱে জানে যে মৰিব ওলাইছে বহুত বেমাৰী হয় কিয়নো টকা ব্যৰ্থ কৰিম ইয়াত পিহ দি দিওঁ নহ'লে পিহৰ ইনজেকশ্যন দি দিওঁ এটা সমাধান হৈ গ'ল কিয়নো বেয়া কামত সোনকালেই সমাধান ওলায় একমত হৈ যায় তেতিয়া এজন ডক্তৰৰ সৈতে কথা পাতিলে তেওঁ ক'লে যে এনেকুৱা কৰি দিয়া ইয়াক ইনজেকশ্যন লগাই দিয়া বা কোনো ধৰণৰ ঔষধ দি দিয়া বিহৰ চিকিৎসা আপোনালোকে কৰাই আছে তেতিয়া ডক্তৰে ক'লে যে মই 500 টকা ল'ম তেওঁলোকে 500 টকা দি দিলে সেই সময়ৰ 500 টকা কোৱাৰ অৰ্থ এইটোৱেই যে ল'ৰাজনৰ মৃত্যু হৈ গ'ল মৃত্যু হৈ যোৱাৰ 2-3 বছৰৰ পিছত 1-2 বছৰৰ পিছত তেওঁলোকৰ ল'ৰা উপজিল বহুত বছৰলৈকে সিহঁতৰ সন্তান নাছিল অৱশেষত এটা ল'ৰা উপজিল আৰু গোটেই সম্পত্তি ভায়েকৰ ভাগৰো সকলো সেই সন্তানটোক বহুত মৰমেৰে খুৱাইছিল পিন্ধাইছিল আৰু তেনেকৈয়ে 15-16 বছৰৰ হৈ গ'ল 15-16 বছৰৰ হোৱাত তাৰ বিয়া কৰাই দিলে বিয়াৰ পাছতেই সেই ল'ৰাজন বেমাৰত পৰিল সেই ল'ৰাজন অসুস্থ হৈ গ'ল আৰু তাৰ চিকিৎসাত ট্ৰিটমেণ্টত
সকলো সা সম্পত্তি বেচি দিলে। ঘৰত যি টকা আছিল সেয়া সকলো লগাই দিলে, কিন্তু ল'ৰাজন সুস্থ হোৱা নাছিল। এদিন সি আৰু তাৰ দেউতাক আৰু সি বিচনাত শেষ নিশ্বাস লৈ আছিল। তেতিয়া সেই ল'ৰাজনে ক'লে যে দাদা, মোৰ চিতাৰ তৈয়াৰী কৰক আৰু খৰিৰো। তেতিয়া তেওঁ ভাবিলে যে ল'ৰাজনৰ মগজু ইমান অসুস্থ হৈ গ'ল যে মোক চিনি পোৱা নাই। তেতিয়া তেওঁ ক'লে যে মই তোৰ দেউতা হওঁ। সি ক'ব ধৰিলে যে মই জানো আপুনি মোৰ দেউতা নহয়, আপুনি মোৰ দাদা হয়। আপোনাৰ মনত আছে আপোনাৰ এজন সৰু ভায়েক আছিল? তেওঁ ক'লে হয়। আৰু তাক আপুনি কেনেকৈ মাৰিছিল? বিহ দি। আৰু মই সেইজন হওঁ, আৰু মই আপোনাৰ পুত্ৰৰ ৰূপত জন্ম লৈছোঁ। এতিয়া দাদা, মোৰ হিচাপ সমান হৈ গ'ল। যিমান সম্পত্তি মোৰ আপুনি আত্মসাৎ কৰিছিল সেই সকলোখিনি লৈ ল'লোঁ। এতিয়া খৰিৰ আৰু চিতাৰ পইচাহে বাকী আছে। এতিয়া এয়া তৈয়াৰ কৰা, মই গৈ আছোঁ। তেতিয়া তেওঁ ক'লে যে ভাই, তোৰ কথা সকলো সত্য হয়। সঁচাকৈ মই অপৰাধ কৰিছিল, আৰু আগলৈ মোৰ এটাই পুত্ৰ আছে, আৰু আগলৈও কোনো আশা দেখা নাই। মোৰ কুল না হৈ গ'ল। মই যি কৰিলোঁ তাৰ ফল এতিয়াই পালোঁ। এয়াই ভগৱানৰ ন্যায়। সেয়া ভাল কথাক মই পাবহি লাগিছিল এনেকুৱা দণ্ড। কিন্তু এই যি আপোনাৰ পত্নী আছে, তোৰ পত্নী আছে, তাই কি ভুল কৰিলে? এতিয়া তোৰ মৃত্যুৰ পিছত তোৰ পত্নীক জীয়াই জ্বলাব। সতীদাহ প্ৰথা আছিল তেতিয়া। এতিয়া তাই কি ভুল কৰিছে? তেওঁ সুধিলে যে সেই ডক্তৰজন ক'ত? তেতিয়া ক'লে যে ডক্তৰজনো তোৰ মৃত্যুৰ 2 বছৰ পিছত হঠাৎ মৰি গ'ল। তেতিয়া তেওঁ ক'লে যে সেই ডক্তৰজনে এতিয়া পত্নীৰ ৰূপত আহিছে। এতিয়া সিও জ্বলিব, নহ'লে ইয়াৰ আত্মাৰ পাপৰ কি হ'ব? গতিকে ইয়াত এই কথাবোৰ পুণ্যাত্মাসকল আপোনালোকে হৃদয়ত সুমুৱাই ল'ব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 গীতাৰ জ্ঞানদাতাই কৈছে যে সেই তৎব্ৰহ্মক জানি আৰু সকলো আধ্যাত্ম জ্ঞানক জানি সকলো কৰ্মেৰে পৰিচিত হৈ প্ৰাণীয়ে কেৱল জৰা আৰু মৃত্যুৰ পৰা ত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। তেওঁ ইয়াত কোনো বস্তুৰ ডিমাণ্ড নাৰাখে। জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু। তেন্তে পুণ্যাত্মাসকল, আমি সকলো কৰ্মেৰে পৰিচিত হ'ব লাগিব। এটা সময়ত এজন গুৰুৰ শিষ্য এফালে গৈ আছিল। এজন মাছমৰীয়াই মাছ ধৰি আছিলে, আৰু সেইবোৰ ধৰি ধৰি জাল ভৰি ভৰি বাহিৰলৈ ঢালি আছিল, আৰু মাছবোৰ কষ্টৰে মৰি আছিল। তেতিয়া শিষ্যজনে সুধিলে, গুৰুদেৱ, এই অপৰাধী প্ৰাণীয়ে কি শাস্তি পাব? গুৰুদেৱে ক'লে, পুত্ৰ, আহা, পিছত কম। সময় আহিলে উত্তৰ দিম তোমাক। কিছু 5-7 বছৰৰ পিছত, 8 বছৰৰ পিছত দুয়ো গুৰু শিষ্য গৈ আছিল, হাবিৰে গৈ আছিল, বনেৰে। তাত এটা হাতীৰ পোৱালীয়ে খেলি খেলি দুজোপা গছৰ মাজত সোমাই পৰিল। গছ দুজোপা বহুত ওচৰা ওচৰিকৈ আছিল। ওলাবলৈ চেষ্টা কৰিলে, কিন্তু ওলাব নোৱাৰিলে। ওলোৱাৰ চেষ্টাতেই তাৰ সকলো ছাল এৰাই গ'ল গাৰ। অৱশেষত ওলাই গ'ল বাহিৰলৈ, কিন্তু ইমান বেয়া অৱস্থা হৈ গ'ল, সি পৰি গ'ল মাটিত। তাৰ গোটেই শৰীৰত পোক হৈ গ'ল, পোক। আৰু সি বেয়াকৈ চটফটাই আছে, চিঞৰি আছে। তেতিয়া সেই শিষ্যজনে ক'লে যে গুৰুদেৱ, এই প্ৰাণীটোৱে এনেকুৱা কি অপৰাধ কৰিলে চোৱাচোন, গাত কেনেকৈ পোক পৰি আছে, চিঞৰি আছে। তেতিয়া গুৰুদেৱে ক'লে যে পুত্ৰ, যি মাছমৰীয়া তুমি দেখিছিলা, যি প্ৰশ্ন সুধিছিলা তুমি, এজন মাছমৰীয়াই মাছ মাৰি আছিলে। তেতিয়া তুমি সুধিছিলা যে ইয়াৰ কি শাস্তি হ'ব? ক'বলৈ ধৰিলে যে সেইজনেই এই অপৰাধীজন। হাতীৰ ৰূপত আজি যিমান মাছ আছিল সেই সকলোবোৰেই তাৰ এতিয়া মাংস খাই আছে, এনেদৰে পোক হৈ পেলাই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, तुमने उस दरगाह का मैल नहीं देखा, धर्मराज के तिल तिल का लेखा। আমি আকৌ আমাৰ সেই প্ৰসংগলৈ আহোঁ। এতিয়া নীৰু আৰু নিমাই নিজৰ শিপিনীৰ কাম কৰিছিল। তেওঁলোকৰ সন্তান নাছিল। এতিয়া পৰমাত্মাই যেতিয়া সকলো সৃষ্টি ৰচনা কৰিব পাৰে, তেওঁ সন্তান দিব নোৱাৰে। তেওঁ উচিত বুলি ভবা নাছিল। তেওঁ উচিত এইবাবেই ভবা নাছিল, কাৰণ এওঁলোকক যদি সন্তান দিওঁ, পুনৰ তেওঁলোকৰ সেই একেই কাম আৰম্ভ হৈ যাব।
এতিয়া এওঁলোকৰ আগৰ লেনদেন সমাপ্ত হৈ আহিছে আৰু কথা ওচৰলৈ আহি আছে। পৰমাত্মা কেৱল জনা বুজা ডক্তৰটো নহয় যে তেওঁ ভুল কৰিব পাৰে। ডক্তৰে ভুল কৰিব নোৱাৰে যে এটা অপাৰেশ্যন হৈ যোৱাৰ কামত ওলট পালট কৰি দিয়ে। এতিয়া পৰমাত্মাৰ উদ্দেশ্য হৈছে যে সকলোকে ইয়াৰ পৰা উলিওৱা যি আত্মা তেওঁৰ সন্তান হয়। আমিতো নিজৰ সুখৰ বাবে সন্তানক পঢ়াওঁ, ডাঙৰ হৈ ইনকাম কৰিব আৰু ই মোক সুখ দিব, আমুকটো কৰিব। আৰু সেই বালকজনেই বেমাৰ হৈ গ'লে 6 মাহ আৰু বেমাৰত বহু টকা লাগিব। এটা বছৰত গোটেই পৰিয়ালে এনেকৈ ক'ব, হে ভগৱান ইয়াক মাতি লৈ যোৱা ওচৰলৈ, ইয়াক এনেকৈ আৰু চাব নোৱাৰো। আৰু পৰমাত্মাই যি সিদ্ধান্ত লয় সেয়া একেবাৰে সঠিক হয়। গতিকে সংসাৰৰ বিচাৰৰ পৰা আৰু আধ্যাত্মিক মাৰ্গত বহুত পাৰ্থক্য আছে। এইবাবেই ইয়াক কোৱা হয় যে জগত আৰু ভগতৰ ভেদ হৈয়ে থাকে, বিৰোধ হয়। বিৰোধৰ কাৰণ এয়াই যে সংসাৰৰ কথা নিজৰ স্তৰৰ হয়, ভক্তৰ আধ্যাত্মিক মাৰ্গৰ কথা হয়। যেনেকৈ বহুতো এনে প্ৰমাণ আছে যে আধ্যাত্মিক মাৰ্গত কোৱা হয় তাততো দণ্ডৱত প্ৰণাম কৰা হয়, তাততো এনেকৈ কৰা হয়, দীঘলকৈ শুই লোৱা হয়। এই ধৰণৰ কথা সংসাৰিক মানুহে পচন্দ নকৰে, কিয়নো তেওঁলোকৰ জ্ঞান নাই। আমি যিয়েই নকৰো কিয় সেয়া কৰি আমাৰ আনন্দ আহে, আমাৰ পুণ্য হয়, অহংকাৰ লুপ্ত হয়। ই শত্ৰু আমাৰ জীৱনৰ, অহংকাৰ শত্ৰু এই ধৰণৰ হয়। গতিকে সমাজেতো ভাবেই যাৰ সন্তান নাই তেওঁ নিষ্কৰ্মা হয়, কৰ্মহীন হয়, ইয়াৰ মুখো দৰ্শন কৰিব নালাগে, এয়া কালৰ প্ৰেৰণা লোকবিদ হয়। আৰু ভগৱানৰ মাৰ্গত তেওঁলোক বহুতো পুণ্যকৰ্মী প্ৰাণী হয়। চোৱা, পুণ্যকৰ্মীটো সেয়াও হয় যিয়ে নাম লৈ লৈছে, তেওঁৰ সংস্কাৰ বেলেগ বেলেগ পুত্ৰ পুত্ৰীক যদি আছে তেতিয়াতো ভালেই কথা হয়, সকলো সেই পৰমাত্মাৰেই সন্তান হয়, সকলোকেই লগাই দিয়া ভগৱানৰ চৰণত। এতিয়া যি এই সংস্কাৰ হয় সেয়া কৰিলে লঘু হৈ যায়। পৰমাত্মাই নিজৰ স্তৰেৰে ক্ষমতাৰে ঠিক কৰিব তেওঁলোকক, সেয়াতো সহজভাৱেই সমাধান হৈ যাব। ইয়াৰ দ্বাৰা জীৱনৰ সকলো কাম কৰি দিব আপোনাৰ। সন্তান আছে তেওঁলোকৰো, আৰু যাৰ সন্তান নাই সেয়াতো তেওঁৰ দ্বাৰাই কৰা হৈছে। চোৱা, এনেকুৱা নহয় যে ভগৱানে সন্তান দিব নোৱাৰে, দিব পাৰে, কিন্তু তেওঁলোকক সন্তান নিদিলে এই কাৰণেই নিদিলে যে তেওঁলোক এই 84ৰ কোলাত আকৌ জুৰি যাব। তেওঁলোকৰ বাবে স্বয়ং গুচি গ'ল বালক হৈ, নিজৰ ভগতৰ প্ৰতিজ্ঞাবশত। এতিয়া দ্বিতীয়বাৰ পৰমাত্মাই যি লীলা তেওঁ কৰে সেই লীলা কৰিলে। প্ৰায় 60 বছৰৰো বেছি আয়ুস হৈ গৈছিল। নিৰু আৰু নিমাৰ সন্তান কোনো নাছিল তেওঁলোকৰ, আৰু তেওঁলোকৰ গংগাত গা ধোৱাও বন্ধ কৰি দিছিল। এতিয়া তেওঁলোকে প্ৰতিদিন অৱশ্যেই গা ধুইছিল, কাৰণ ব্ৰাহ্মণ কুলত জন্ম লৈছিল, কাৰণ তেওঁলোকৰ সংস্কাৰ এনেকুৱা আছিল, গা ধুই ভাত খাইছিল। এতিয়া তাত এটা লেহেৰতাৰা নামৰ পুখুৰী আছিল। পুখুৰীটোৰ নাম তাৰা আছিল। লেহেৰতাৰা সেইকাৰণেই কোৱা হয় যে গংগাৰ পানী বৰ্ষা ঋতুৰ দিনত এটা ঢৌৰ দ্বাৰা ওপৰলৈ উঠি বহুত ডাঙৰ সৰোবৰৰ ৰূপ ধাৰণ কৰি লৈছিল, যেনেকৈ আপোনালোকে এয়া সন্মুখত দেখি আছে। তাত স্নান কৰিবলৈ তেওঁলোক প্ৰতিদিন গৈছিল, প্ৰতিদিন তাত গা ধুবলৈ গৈছিল, আৰু সেয়া তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত আছিল। তাত বনেই বন আছিল, বহুত ডাঙৰ সৰোবৰ আছিল। যিদিনা পৰমাত্মা সতলোকৰ পৰা নামি আহিছিল, আকাশৰ পৰা নিজৰ সতলোকৰ পৰা নামি আহিছিল তেওঁৰ তৃতীয় মুক্তিধামৰ পৰা, সেই সময়তেই এক অষ্টানন্দ নামৰ মহৰ্ষি ৰামানন্দজীৰ শিষ্য এজন ঋষি অষ্টানন্দজী সাধনা কৰি আছিল নিজৰ গুৰুদেৱৰ দ্বাৰা বনোৱা ক্ৰিয়াৰে। তেওঁ দেখিলে যে আকাশৰ পৰা এটা প্ৰকাশৰ টুকুৰা আহিল। তেওঁৰ চকুৱে যেতিয়া সেয়া সহ্য কৰিব নোৱাৰিলে চকু বন্ধ কৰি দিলে, বন্ধ হৈ গ'ল। তেতিয়া অষ্টানন্দই কি দেখিলে? এটা বালকৰ ৰূপ দেখা পালে। যেনেকৈ আমি সূৰ্যৰ ফালে চাওঁ,
সূৰ্যৰ প্ৰকাশক আমাৰ খোলা চকুৰে সহ্য কৰিব নোৱাৰি চকু ইফালে সিফালে কৰি লওঁ, বন্ধ কৰি লওঁ। তথাপিও অলপ কিবা আকাৰ সূৰ্যৰ আমি দেখা পাওঁ। এনেকৈ যেতিয়া তেওঁ চকু বন্ধ কৰিলে তেতিয়া কি দেখিলে যে এটা শিশুৰূপ বালক দেখা পালে। আকৌ দ্বিতীয়বাৰ চকু খোলাত কি দেখিলে? সেই সৰোবৰৰ এটা কোণাত সেই প্ৰকাশ সীমিত হ'ল। সূৰ্য উদয়ৰ প্ৰথমটো সময় আছিল। সূৰ্য উদয়ৰ 1.5 ঘণ্টা আগতে ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। ইয়াত পৰমাত্মাই এটা কমলৰ পুষ্পত তেওঁ আহি বিৰাজমান হ'ল। আৰু অষ্টানন্দজী তেওঁ ভাবিলে যে কি হ'ল, কিন্তু তেওঁ বালক ৰূপত সেই কমলৰ পুষ্পত দেখা নাপালে, কিয়নো তাত আন্ধাৰ আছিল। পৰমাত্মাই শিশুৰূপ ধাৰণ কৰিলে। এতিয়া অষ্টানন্দজী তাৰ পৰা উঠি গুচি গ'ল। নিজৰ গুৰু পণ্ডিত ৰামানন্দদেৱক ক'লে যে গুৰুদেৱ, আজি মই এনেকুৱা ধৰণৰ প্ৰকাশ দেখিছিলোঁ আকাশৰ পৰা অহা, কাৰণ এয়া ভগৱানৰ প্ৰকাশ বুলি মনা হয়। হে প্ৰভু, এয়া মোৰ কি ভক্তিৰ উপলব্ধি নে মোৰ কিবা ভ্ৰম হয়? তেতিয়া ৰামানন্দজীয়ে ক'লে যে পুত্ৰ, এয়া কোনো তোমাৰ ভক্তিৰ উপলব্ধি নহয় আৰু না কোনো তোমাৰ ভ্ৰম হয়। ওপৰৰ লোকৰ পৰা যেতিয়া দেৱতা আহে, যাৰ পুনৰ্জন্ম হ'বলগীয়া থাকে, তেওঁলোক আহে আৰু কোনো মাৰ গৰ্ভত প্ৰৱেশ কৰিব। তাৰ পৰা তেওঁলোকৰ জন্ম হ'ব, ইয়াত কোনো ধৰণৰ লীলা কৰিব আহে, তেতিয়া এনেকুৱা পৰিস্থিতি হয়। এতিয়া যেনেকৈ সেই গুৰুৰ জ্ঞান আছিলে, নিজৰ শিষ্যৰ সন্তুষ্টি কৰি দিলে। এতিয়া সেইদিনাই নিমাই গা ধুবলৈ সেইফালে গৈ আছিলে। এতিয়া নিমাই ৰাস্তাতে কান্দি আছিলে আৰু নিজৰ ভগৱান শংকৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে। যদিও তেওঁলোক মুছলমান হৈ গৈছিল, তথাপি ভগৱান শংকৰক পাহৰিব পৰা নাছিল। যদিও পুণ্যাত্মা এয়া মহম্মদ যি আছিল, হজৰত মহম্মদ, এওঁ শিৱলোকৰ পৰা আহিছিলে। বহুত ভাল আত্মা আছিলে, গড় আছিল তেওঁ। তেওঁৰ আগৰ সংস্কাৰ ভাল আছিলে, সেইবাবেই তেওঁ তাত জন্ম ল'লে। তেওঁৰ ওচৰত শক্তি ভক্তি আছিলে আৰু যাৰ কাৰণে তেওঁ বেলেগকৈ এক ভক্তিবিধি চলাইছিল। এতিয়া কি কোৱা হয়? वही मोहम्मद, वही महादेव, वही आदम, वो ब्रह्मा, गरीबदास दूसरा कौन है, देखा अपने घर में। তেওঁৱেই মহম্মদ, তেওঁৱেই মহাদেৱ, কিয়নো মহাদেৱৰেই এওঁ পূজাৰী আছিল। তেওঁৱেই আদম, তেওঁৱেই ব্ৰহ্মা। আদম যি আছিল বাবা আদম, তেওঁ ব্ৰহ্মাজীৰ অৱতাৰ আছিল, তেওঁৰ লোকৰ পৰা আহিছিলে। और दास गरीब दूसरा कोई नहीं देखा अपने घर में। মানে ইয়াত নিজৰ কমলৰ ভিতৰত আপুনি চাওক, তোমাৰ যদি ভক্তি ঠিক হয়, আপুনি চালে আপুনি নিজেই গম পাই যাব যে এই লোকত যেতিয়া আপুনি ব্ৰহ্মাৰ লোকলৈ যাব, তেতিয়া সম্পূৰ্ণ হিষ্ট্ৰী লিখা থাকিব আপোনাৰ সন্মুখত। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? ভাৱনা সোলাংকি। ক'ৰ পৰা আহিছে আপুনি? মই পুনেৰ পৰা আহিছোঁ। কি কাম কৰে আপুনি? মই বৰ্তমান পঢ়ি আছোঁ। মোৰ প্লেন গ্ৰেজুৱেশ্যন চলি আছে, BSc কৰি আছোঁ আৰু তাৰ লগে লগে মই এভিয়েশ্যন আৰু ট্ৰেভেল মেনেজমেণ্টৰ কৰ্চো কৰি আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই 2006 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপোনালোকৰ পাৰিবাৰিক ভক্তিৰ পৰিৱেশ কেনেকুৱা আছিলে? কি ভক্তি সাধনা কৰিছিলে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ ককা যিজন শিৱ ভক্ত আছিল, বহুত ডাঙৰ, তেওঁ এজন পণ্ডিত আছিলে, যিয়ে মানে সকলোকে জৰা ফুকা কৰা ইত্যাদি। গতিকে আমিও তেওঁকে ফ'ল' কৰিছিলোঁ আৰু আমাৰ কুলদেৱী মাতা মানে দুৰ্গা আছিলে, আমি তেওঁৰো সাধনা কৰিছিলোঁ। আৰু অন্য যি দেৱ দেৱতা আছিলে তেওঁলোকৰো ভক্তি সাধনা কৰিছিলোঁ, তেওঁলোকৰ ব্ৰত ৰাখিছিলোঁ, এইবোৰে কৰিছিলোঁ।
যদি আপুনি সাধনা কৰিয়ে আছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ প্ৰয়োজননো কিয় হ'ল আমি সেই সাধনা কৰি আছিলোঁ কিন্তু আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ তেতিয়া আমি গম পালোঁ আমি যিমানবোৰ সাধনা কৰি আছোঁ আমি এই সকলোবোৰ আনৰ কথা শুনিহে কৰিছিলোঁ তেওঁ ক'লে সেই আধাৰতে কৰিছিলোঁ আমাৰ একো বেছ নাছিলে কোনো প্ৰুফ নাছিল যে আমি যিবোৰ কৰি আছিলোঁ তাৰ কিবা প্ৰমাণো আছে সেইবোৰ আমাৰ শাস্ত্ৰৰ আধাৰত আছেনে যেতিয়া আমি এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি গম পালোঁ যেতিয়া তেওঁ সকলো শাস্ত্ৰ খুলি ক'লে যে আমি এইটো মানিছিলোঁ যে আমাৰ যিমান ধৰ্ম আছে তাৰ একৰ্ডিং সকলোৱে বেলেগ বেলেগ যেনে মুছলমানসকলে আল্লাহ বুলি কয় হিন্দু লোকসকলে তেওঁলোকৰ যিমান দেৱী দেৱতা আছে তেওঁলোকৰ নাম লয় গতিকে যিমান ধৰ্ম আছে সিমান ভগৱান বহি আছে ঠিক আছে গতিকে সদায় এটা কনফিউজন আছিল যে একজেক্টলি সেই এজন কোন হয় যিজনে আমাক সকলোকে সৃষ্টি কৰিছে গতিকে সেইটো এটা সন্ধান আছিল সদায় কিন্তু তাৰ উত্তৰ আমি পোৱা নাছিলোঁ তাৰ কোনো প্ৰমাণ নাছিলে যে তেওঁ আচলতে হয় কোন যদি আছেও প্ৰমাণ কি গতিকে সেই যি প্ৰুফ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ পৰা পালোঁ তেওঁৰ সৎসংগ যেতিয়া আমি শুনিলোঁ তাৰ ভিতৰত তেওঁ যি শাস্ত্ৰ অনুসৰি তেওঁ শাস্ত্ৰ খুলি আমাক দেখুৱালে লাগিলে সেয়া কোৰাণে হওক অথবা বাইবেলে হওক লাগিলে গুৰু গ্ৰন্থ চাহেব হওক গীতা অথবা বেদ হওক তেওঁ আমাক সকলো গ্ৰন্থ খুলি দেখুৱাই কৈছে তেতিয়া আমাৰ বিশ্বাস হ'ল যে হয় যে এই ভক্তিয়ে আমাক সঠিক দিশ দেখুৱাব আৰু ইয়াকে আমি বাছি ল'ব লাগে ভাৱনা আপোনাৰ সঁচাকৈ লাগেনে যে আজিলৈকে কোনো সন্তই সেই কথা কোৱা নাই যি সন্ত ৰামপালদেৱ মহাৰাজে কৈছে ছাৰ আপুনিয়ে কওকচোন যে সন্ত ৰামপালদেৱ মহাৰাজৰ বাদে আন কোনোবাই এই ভক্তিৰ কথা কৈছে কোনোবাই কাৰণ আজি যদি আমি সমাজত চাওঁ যিমানবোৰ সন্ত আছে সকলোৱে নিজৰ নিজৰ লিটাৰেচাৰ বনাই থৈছে তেওঁলোকে নিজৰ নিজৰ ভিডিঅ' কিতাপ আদি প্ৰিণ্ট আউট কৰি অলৰেডি সেনেকুৱা কোনো বস্তুটো লুকাই থকা নাই সকলোবোৰ আমি নেটত এভেইলেবল পাওঁ ঠিক আছে আৰু আপুনি মিডিয়াৰ মানুহ গতিকে আপোনাৰ কামেই হ'ল সন্ধান কৰা গতিকে আপুনিয়ে আমাক কৈ দিয়ক কোনজন এনেকুৱা সন্ত আছে যিজনে নিজৰ শাস্ত্ৰ খুলি এই কথা কৈছে যে পৰমাত্মা সাকাৰ হয় অথবা এনেকুৱা কোনো সন্ত আছে যিয়ে নিজৰ শাস্ত্ৰৰ পৰা এজন ভগৱান বুলি কৈছে যিমান সন্ত আছে সকলোৱে নিজৰ নিজৰ এজন ইষ্ট দেৱতালৈ বহি গৈছে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত হয় যিজনে এজনেই পৰমাত্মা যিজন কুল মালিক সকলোৰে মালিক যিজনে এই সৃষ্টি ৰচনা কৰিছে তেওঁৰ বিষয়ে উইথ ফেক্ট আৰু অথেণ্টিক প্ৰুফ কৈছে ভাৱনা আপোনাৰ ইতিমধ্যে বহু সময় হৈ গৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱা আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল হয় সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত সকলোতকৈ প্ৰথমে এটা আৰ্থিক লাভ সকলোতকৈ প্ৰথমতেতো মোৰ আধ্যাত্মিক লাভ হ'ল যে এক সৎভক্তি পাই গ'লোঁ আমি সঠিক ৱে অফ ৱৰ্শ্বিপ পাই গ'লোঁ যি আমাৰ শাস্ত্ৰৰ আধাৰত আছে এটা প্ৰুফৰ সৈতে পালোঁ যে হয় এইজনেই ভগৱান আৰু এওঁৰ ভক্তি কৰিলেই আমি মুক্তি লাভ কৰিম গতিকে প্ৰথমে আমি আধ্যাত্মিক লাভ পালোঁ যে আমি এটা মুক্তিৰ মাৰ্গ পালোঁ দ্বিতীয় কথাটো হ'ল যে যেনেকৈ আৰ্থিক লাভ আগতে আমাৰ কণ্ডিশ্যন আৰ্থিক পৰিস্থিতি বহুত বেয়া আছিলে যে মানে ঘৰত মানে এপোৱা গাখীৰ অনাটো আমাৰ কাৰণে সম্ভৱপৰ নাছিলে ইমান আৰু আমাৰ দেউতাই যিমান বিজনেছ কৰিছিলে সকলোবোৰ দিনে দিনে লছলৈ গৈ আছিল এটা ছাকচেছ হোৱা নাছিল গতিকে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ এটাতো আমি আৰ্থিক আৰু আধ্যাত্মিক লাভ পালোঁ আৰু দ্বিতীয়তে শাৰীৰিক লাভ যিটো মই ইয়াত আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম যে সৰুতে মই মানে এবাৰ মই ইয়াৰ পৰা মই পুনেত থাকোঁ প্ৰপাৰ ৰাজস্থানৰহে হয় যেতিয়া আমি ঘৰলৈ গ'লোঁ নানীৰ ঘৰলৈ তেতিয়া মোষ্টলি ভূত প্ৰেত যি মানুহে যিবোৰ আমি কওঁ সেইবোৰ প্ৰায় গাঁৱত থাকেই ঠিক আছে তালৈ গ'লোঁ আৰু যিহেতু কথা কোৱাৰ মোৰ বহুত অভ্যাস গতিকে সেইকাৰণে তাত মানে কেইগৰাকীমান লেডিজ বহি আছিলে তাত তেতিয়া মই তেওঁলোকৰ আগত এনেকুৱা কিছুমান কথা কৈ দিলোঁ যি কাৰণে তেওঁলোকে মোক কেটচ কৰিলে গতিকে সেয়া মোৰ লগত সৰুৰ পৰাই হৈ আছিলে যেনেকৈ মোৰ ৰাতি যেতিয়া মই শুই থাকোঁ তেতিয়া সেইটোৱে আহি মোৰ মাক অশান্তি কৰিছিলে যে মোক গাখীৰ খুৱাওক নহ'লে মই আপোনাৰ ছোৱালীক মাৰি পেলাম এনেকুৱা কথা মানে মায়ে বহুত কিবা কিবি ফেচ কৰিছিলে গতিকে মানে মোৰ বাহিৰে মোৰ মা দেউতাকো বহুত অশান্তি কৰিছিলে সেই সকলোবোৰ আত্মা যিবোৰ আছিল তেতিয়া মোক মা দেউতাই যেনেকুৱা পণ্ডিত থাকে তেওঁলোকৰ ওচৰলৈ লৈ গ'ল কিয়নো তেতিয়া আমি সন্ত ৰামপালদেৱৰ ওচৰত শৰণ লোৱা নাছিলোঁ গতিকে তাত যোৱাৰ পিছত তেওঁ এনেকুৱা জৰা ফুকা কৰিলে আৰু মোক এডাল সূতা বান্ধি দিলে যাৰ বাবে মই কিছু সময়ৰ বাবে আৰাম পালোঁ কিন্তু মোৰ জীৱনলৈ এনেকুৱা এটা মুহূৰ্ত আহিলে যেতিয়া মই 9ত আছিলোঁ তেতিয়া এটা সময় এনেকুৱা আহিল যে সেই বস্তুটোৱে মোক বহুত বেছি আমনি দিবলৈ ধৰিলে প্ৰেতটোৱে মোক বহুত আমনি কৰিবলৈ ধৰিছিলে মানে ৰাতি যেতিয়া 12 বাজিছিল সদায় আমাৰ ডোৰ বেলটো বাজিছিলে আৰু যেতিয়া দুৱাৰ খুলি চাইছিল তেতিয়া কোনো নাথাকিছিল তেনেকুৱা বহুত বস্তুৱে মই দেখিছোঁ তাৰ পিছতো মানে যেতিয়া মই ঘৰত বহি থাকোঁ তেতিয়া
মই এনেকুৱা মেকুৰীৰ ছায়া গৈ থকা দেখা পাইছিলোঁ। যেতিয়া মই কথাটো মা দেউতাক কৈছিলোঁ তেতিয়া তেওঁলোকে কৈছিল নাই ইয়াত একো নাই। লগৰ বান্ধৱীবোৰক কওঁতে সিহঁতে কৈছিল নাই একো দেখা নাই আমি। লগতে এই সকলোবোৰ বস্তু আৰু ৰাতিও মই যদি হলত শুই থাকোঁ তেতিয়া তাৰে খিৰিকীবোৰ খুলিবলৈ চেষ্টা কৰে, আৰু যদি মই বেডৰুমত শুই থাকোঁ তেতিয়া তাৰে খিৰিকী খুলিবলৈ চেষ্টা কৰে। মই সকলো কৰি চালোঁ, আনকি পাকঘৰতো শুই চালোঁ, তেতিয়া তাতো খিৰিকীখন খুলিবলৈ চেষ্টা কৰে। গতিকে ইমানবোৰ বস্তু হোৱাৰ পিছত মই মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈ গৈছিলোঁ, যিটো কাৰণে মানে মোৰ হাই ফিভাৰ হৈ গৈছিলে। মানে এফালে সেই সময়টো এনেকুৱা আছিল যে মোৰ বহুত বেছি জ্বৰ উঠি গৈছিলে, আনকি সেইকাৰণে ইনজেকশ্যনো দিব পৰা নাছিলে। এদিন মই মানে আমাৰ ঘৰত এনে তুলি পাৰি থোৱা আছিলে আৰু মই তাত শুই পৰিলোঁ। তেতিয়া আমাৰ মেইন ড'ৰ যি আছিল হলৰ সেইখন খোলা আছিল, আৰু বাহিৰত মোৰ বন্ধু বান্ধৱীবোৰে খেলি আছিলে, আৰু সেই সময়তে এটা ক'লা মেকুৰী আছিলে। সেই সময়ত মই মানে সাৰে আছিলোঁ আৰু মোৰ মা কিবা কামত বাহিৰলৈ গৈছিল। যেতিয়া মই শুই আছিলোঁ আৰু মোৰ ভাইটি আৰু ভণ্টিয়ে ওচৰৰ বেডৰুমত কম্পিউটাৰত কিবা কাম কৰি আছিল আৰু মই শুই আছিলোঁ, মোৰ বহুত হাই ফিভাৰ হৈ গৈছিলে। তেতিয়া সেই মেকুৰীটোৱে ইমানখিনি গেপ আছিলে, ইমানখিনি দুৱাৰ খোলা আছিলে, না বেছি খোলা আছিলে না কম খোলা আছিলে, তাই একদম ভিতৰলৈ আহি গৈছিলে। মই চকুৰে দেখি আছিলোঁ, কিন্তু মোৰ শৰীৰটো এনেকুৱা হৈ গৈছিলে যে মই একো ৰিয়েক্ট কৰিব পৰা নাছিলোঁ, আৰু ওপৰত গুৰুদেৱৰ মন্দিৰ আছিলে। তেতিয়া সেইটোৱে লাহে লাহে আহি ছাডেনলি আহি মোৰ ইয়াত বুকুৰ ওপৰত এনেদৰে বহি লৈছিলে, আৰু সেইটোৱে আহি মোৰ ডিঙিত নখেৰে আঁচুৰি দিছিলে। মানে ইন শ্বৰ্টলি মানে সেই সময়ত মই সাৰে আছিলোঁ, ইচ্ছা কৰিলে কিবা এটা কৰিব পাৰিলোঁ হয়, কিন্তু মোৰ শৰীৰটো এনেদৰে পেৰালাইজ হৈ গৈছিলে, মানে এক টাইপৰ স্থিৰ হৈ গৈছিলে যে মই ভাৱনা আপোনাৰ লগত যে এইবোৰ হৈ আছিলে, যি ধৰণে আপুনি কৈ আছে যে ভূত প্ৰেতৰ এনেকুৱা এটা সমস্যা আছিলে আপোনাৰ, বিচাৰিও আপুনি এটা সাধাৰণ জীৱন যাপন কৰিব পৰা নাছিল। গতিকে যি এইবোৰ সমস্যা আছে সেয়া কেনেকৈ ঠিক হ'ল? হয়, সেই সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আমি আছিলোঁ। সেই সময়ত যেতিয়া এই সকলোবোৰ হ'ল, যেতিয়া ঘৰলৈ মোৰ মা দেউতা আহিলে, তেতিয়া এই সকলোবোৰ ইনচিডেণ্ট শ্বেয়াৰ কৰিলে। মায়ে দেউতাক ক'লে যে আজি এনেকুৱা হ'ল। মায়ে তেওঁক সকলোবোৰ ক'লে যে মই যদি সঠিক সময়ত নাহিলোঁ হয় নাজানো কি হৈ গ'ল হয়। তেতিয়া মোৰ দেউতাই সিদ্ধান্ত ল'লে যে আমি গুৰুদেৱক প্ৰাৰ্থনা জনাম। গতিকে আমি যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিলোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ইমানখিনিয়ে ক'লে যে পুত্ৰী সকলোবোৰ ঠিক হৈ যাব, পৰমাত্মাৰ ভক্তি কৰা, আৰু যদি আজি তুমি যদি ভূতক ভয় কৰা তেন্তে হতলোকলৈ কেনেকৈ যাবা। সেই দিনাৰ পৰাই নাজানো মানে মই য'ত মোৰ মগজুৱে কাম কৰা একেবাৰে বন্ধ কৰি দিছিলে, আজিৰ দিনলৈকে মই মেকুৰী দেখিলেই মই এনেদৰে কঁপিবলৈ ধৰোঁ, ইমান ভয় সোমাই গৈছিল। কিন্তু আজিৰ দিনলৈকে পুনৰাই কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই, না এনেকুৱা বস্তু কিবা মই আকৌ দেখিছোঁ। চাওক, বৰ্তমান যুগটো এনেকুৱা যে বাবাসকলক এনেকুৱা দৃষ্টিৰে চোৱা হয় যে সকলোৱে একেধৰণৰ। যদি এটা শাৰীত থিয় কৰাই চাওঁ, সকলোৰে প্ৰতি এটাই ধাৰণা মনলৈ আহে যে সকলোবোৰ মিছলীয়া আৰু ভণ্ড হয়। গতিকে এনেকুৱা এটা সময়ত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক নিজৰ গুৰু, তেওঁৰ স্থিতি কেনেকুৱা বুলি ভাবে আৰু তেওঁৰ বিষয়ে কি ভাবে? এনেকুৱা এটা যুগত য'ত নেকি আমি যদি তুলনা কৰিবলৈ যাওঁ, চাওক কি হয়, কম্পেৰিজন কৰক, ঠিকেই, এটা প্ৰুফৰ সৈতে কম্পেৰিজন কৰা, এটা ফেক্টৰ সৈতে কম্পেৰিজন কৰা। কাৰণ আজিকালি আমি আনেকুৱা কথাহে বিশ্বাস কৰোঁ। যদিহে কোনো বাবা যেনে সন্ত ৰামপালদেৱ মহাৰাজ, যিবোৰ মানুহে তেওঁৰ বিষয়ে যি ভাবি আছে যে তেওঁ জেলত আছে আৰু তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয়, কিন্তু কেৱল এটাই ৰিকুৱেষ্ট আছে, তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয় এবাৰ মাত্ৰ তেওঁৰ এপিছ'ডছবোৰ চাওক, তেওঁৰ ভিডিঅ'জবোৰ চাওক, তেওঁ যি হঠংগ কৰে সেয়া চাওক, তাৰ পিছত ডিচাইড কৰক যে তেওঁ কোনটো কেটেগৰীত থিয় হ'ব লাগে। কিয়নো তেওঁৰ হঠংগবোৰ চালে আপুনি দেখিব যে তেওঁ মনৰ মতে কৰা আচৰণবোৰৰ কথা একো নেদেখুৱায়, তেওঁ মনে সজা কথা একো নকয়, তেওঁ সকলোবোৰ কথা এখন কিতাপ, আমাৰ শাস্ত্ৰবোৰ খুলি তেওঁ লাইন বাই লাইন আমাৰ সন্মুখত পঢ়ে, ফেক্টৰ সৈতে প্ৰুফৰ সৈতে আপোনাক ডেছক্ৰাইব কৰে। আৰু বাকী যিবোৰ সন্ত আছে তেওঁলোকৰ হঠংগ এপিছ'ডছবোৰ চাওক, তেওঁলোকৰ তাত নচা, গোৱা, বজোৱা এইবোৰ বস্তু থাকে। গতিকে আমাৰ ভক্ত সমাজ নাইবা যি সমাজ আছে আমাৰ, ইমানখিনি বুদ্ধি হওক, আমাক পৰমাত্মাই ইমানখিনিতো বুদ্ধি দিছে যে আমি ডিচাইড কৰিব পাৰোঁ কোনটো শুদ্ধ আৰু কোনটো ভুল। ভনী, এনেকুৱাও শুনিবলৈ পাইছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে বিশ্বৰ সকলো ধৰ্মগুৰুকে এখন মঞ্চলৈ আহিবলৈ নিমন্ত্ৰণো জনাইছে। তেখেতে বহুত সন্তৰ লগত জ্ঞান চৰ্চাও কৰিছে সংবাদ মাধ্যমেৰে। গতিকে তাৰ ৰিজাল্ট কি ওলাল? আপোনাৰ মতে সেই জ্ঞান চৰ্চা কিমান সাৰ্থক হ'ল আৰু তাৰ পৰিণাম কি ওলাল? সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া সকলো বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছে, কেৱল ইণ্ডিয়াৰে কথা কোৱা নাই, মই গোটেই বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছিলে সকলোকে আমন্ত্ৰিত কৰিছিলে, ঠিক আছে।
গতিকে যিসকল ইয়ালৈ জ্ঞান চৰ্চা কৰিবলৈ আহিছিল যদিহে তেওঁলোক ৰিয়েল হ'লহেঁতেন আৰু তেওঁলোকৰ ওচৰত সঁচাকৈ জ্ঞান থাকিলেহেঁতেন তেতিয়া সেই ডিবেটখন আৰু আগবাঢ়ি গ'লহেঁতেন কিন্তু তেওঁলোকৰ ওচৰত কিবা ফেক্টৰ সৈতে প্ৰুফৰ সৈতে তেওঁলোকৰ ওচৰত জ্ঞানেই নাছিলে তেতিয়া তেওঁলোকে কি ডিবেট কৰিলে হয় আৰু সেইকাৰণে এই ডিবেটখন বেছি দেৰিলৈকে নচলিলে যিহেতু জ্ঞানে নাই কি ডিবেট কৰিব আপুনি মানে নেকি যে সন্ত ৰামপালদেৱ মহাৰাজে সকলো গুৰুকে নিৰুত্তৰ কৰি দিছে হয় নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে সকলোকে নিৰুত্তৰ কৰিছে কিন্তু মনে সজা কথাৰে নহয় তেওঁলোকৰ কিতাপৰ দ্বাৰাই নিজৰে ধৰ্ম হিন্দু ধৰ্ম অথবা আন ধৰ্মৰ তেওঁলোকৰে শাস্ত্ৰবোৰক লৈ নিৰুত্তৰ কৰিছে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু কিবা ক'ব বিচাৰে নেকি কাৰণ আপুনি বহু সময় ধৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছে আৰু কিবা লাভৰ বিষয়ে ক'ব বিচাৰে নেকি হয় নিশ্চয় একচুৱেলি যিগৰাকী মোৰ সৰু ভনী তাইৰ মূৰত মানে ইয়াতে অৰ্থাৎ চেণ্ট্ৰেল পাৰ্টত এটা পোক লাগিছিলে যিটোৱে লাহে লাহে ইমান প্ৰগ্ৰেছ কৰিলে যিটোৱে অলমষ্ট তাইৰ গোটেই মগজুখিনি খাই পেলাইছিলে যেতিয়া আমি ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে ক'লে যে এই ছোৱালীজনী নাবাচে আৰু বেছি দিন সেই সময়ত তাই বহুত সৰু আছিলে 4 বা 5 বছৰমান হ'ব সেইবাবে ডক্টৰে কৈছিলে তাই নাবাচিব সৰু ছোৱালী মগজুটোনো কিমান ডাঙৰ হ'ব সেইটো অলমষ্ট গোটেই খাই পেলাইছিল আকৌ ডক্টৰে যেতিয়া কৈ দিলে তাই নাবাচিব আমাৰ চিন্তা হ'ল আমি তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ তাইক আশ্ৰমলৈ লৈ গ'লোঁ তেতিয়া আশ্ৰমলৈ লৈ যোৱাৰ পিছত গুৰুদেৱে তাইক আশীৰ্বাদ দিলে আৰু তাইক চৰণামৃতৰ এটা বটল দিলে আৰু প্ৰসাদ দিলে আৰু ক'লে ভক্তি কৰা পৰমাত্মাই সকলো ঠিক কৰি দিব তাৰপিছত আমি যেতিয়া হস্পিটেল গ'লোঁ গুৰুদেৱে কৈছিল যে ইয়াৰ লগে লগে ট্ৰিটমেণ্টটো অব্যাহত ৰাখিবলৈ সেইবাবে আমি ট্ৰিটমেণ্ট কৰাই থাকিলোঁ আৰু কিছু মাহৰ পিছতে 1-2 মাহ পিছতে তাই সুস্থ হৈ গ'ল তাই সুস্থ হোৱাৰ পিছত ডক্টৰেও একেবাৰে শ্বকড হৈ গ'ল যে কেনেকৈ এনেকুৱা হ'ল একেই ডক্টৰ তেওঁ শ্বকড হৈ গ'ল তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে ঠিকটো হৈ গৈছা কিন্তু তেওঁৰ চুলি নগজিব কাৰণ হাতৰ তলৰ যি স্কিন আছে একজেক্টলি তেনেকৈ স্কিন তেওঁৰ মূৰত হৈ গৈছিলে তেতিয়া ডক্টৰে কৈছিলে চুলি গজাটো সম্ভৱেই নহয় আমি আকৌ গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ ডক্টৰে এনেকৈ কৈছে তেতিয়া গুৰুদেৱে ক'লে যে কিয় নগজিব পৰমাত্মা লগত আছে কিয় ভয় খাইছা আৰু আজি তাইৰ চুলি ভৰিলৈকে পৰা দীঘল ইমান দীঘল চুলি আমাৰ ঘৰত কাৰোৰে নাই ভনী আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আধ্যাত্মিক লেভেলত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লওঁ তেতিয়া লাখ লাখ মানুহ ওলাই পৰে যে তেওঁলোকৰ শাৰীৰিক মানসিক আৰু আৰ্থিক কি ধৰণে তেওঁলোকে লাভ পাইছে তাতে যদি আমি কথা পাতোঁ তেখেতৰ সামাজিক উত্থানৰ বিষয়ে তেতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত তেওঁৰ যোগদান কেনেকুৱা সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানৰ বিষয়ে যদি আমি কথা পাতোঁ পোনপ্ৰথমেতো মই বহুত ধন্যবাদ জনাব বিচাৰিম কাৰণ তেওঁ যৌতুক প্ৰথাৰ বিৰুদ্ধে যিটো নিয়ম উলিয়ালে অথবা যি এই সিদ্ধান্ত লৈছে যে যৌতুক না ল'ব লাগে না দিব লাগে এইটোৰ কাৰণে মই বহুত ধন্যবাদ ক'ব খুজিম কাৰণ এই সিদ্ধান্তটোৰ বাবে লাখ লাখ ছোৱালী লাখ লাখ জীয়ৰী সুখেৰে থাকিব পাৰিছে অথবা তেওঁলোকৰ দেউতাক সুখেৰে আছে অথবা তেওঁৰ মাক দেউতাক সুখত আছে কিয়নো আজি যদি সমাজত যৌতুকৰ কথা চাবলৈ যায় লাখ লাখ মানুহ এই যৌতুক নামৰ প্ৰথাৰ বাবে পীড়িত কাৰণ প্ৰায় প্ৰতিখন ঘৰতে একোজনী ছোৱালী আছে যাৰ বিয়া তেওঁৰ মাক দেউতাকে দিব লাগে আজিৰ সমাজৰ যুগৰ হিচাপত বহুত বেছি মাত্ৰাত সকলোৱে যৌতুক গোটাবলগীয়া হয় যিটো কাৰণৰ বাবে বহুত দেউতাক আজি কষ্টত আছে দ্বিতীয়টো কথা এইটো যে যি নিচা মুক্তি যিটোৰ প্ৰচাৰ সন্ত ৰামপালদেৱ মহাৰাজে চলাইছে বহুত ভাল ইয়াৰ বাবেও বহুত ডাঙৰ ধন্যবাদ তেওঁক দিব খুজো কিয়নো আজিৰ সমাজলৈ যদি চাই প্ৰায় প্ৰতিজন মানুহে নিচা কৰিবলৈ ধৰিছে প্ৰায় প্ৰতিজন মানুহেই নিচা কৰে কাৰোবাৰ অলপ ষ্ট্ৰেছ আহিলে সি নিচা কৰে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি এই যি নিচা মুক্তিৰ প্ৰচাৰ হয় বহুত লাভদায়ক হৈছে শেষৰটো প্ৰশ্ন সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে বিশ্বক আপুনি কি বাৰ্তা দিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এটা কথাই ক'ব বিচাৰিম যে আজি তেওঁ যি ঠাইত আছে অথবা তেওঁক যিকোনো এটা কেটেগৰীত থিয় কৰাই আপুনি এইটো ভাবে যে হয় যেনেদৰে আন সন্তবোৰ জেলত আছে যিয়ে হওক সেই আধাৰত যদি আপোনালোকে তেওঁক চায় তেতিয়াহ'লে হয়তো এই মনুষ্য জীৱন যিটো বহুত দুৰ্লভ এইটো ৱেষ্ট হ'ব ভাল এইটোৱে আপুনি তেওঁক চোৱাতকৈ মানুহে কয় নহয় নেভাৰ জাজ এ বুক বাই ইটছ কভাৰ গতিকে সেই বুকখনৰ কভাৰটো চাই আপুনি জাজ কৰাৰ আগতে সেই কিতাপখনৰ ভিতৰত চাওক তেওঁ যিমানবোৰ সৎসংগ আছে এপিছ'ড আছে সেইবিলাক চাওক আৰু এই যে মনুষ্য জীৱন সেয়া বাৰে বাৰে নাপায় এবাৰে পায় গতিকে এওঁৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক ধন্যবাদ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528